যেতিয়াই অসম চৰকাৰৰ কোনোবা মন্ত্ৰী নাইবা বিধায়কৰ কোনোবা দুৰ্নীতি ওলাই পৰে মানে ৰাইজৰ চকুৰ আগত ধৰা পৰে সেই বস্তু ঢাকিবৰ কাৰণে এইখন চৰকাৰে কি কৰে হয় মিয়া মুছলিম নাইবা বিদেশী বাংলাদেশী তাৰপিছত আপোনাৰ এনআৰচিৰ কথা ক'ব নানান ধৰণৰ কথা কৈ পেলাই ৰাইজক ব্যস্ত ৰাখি তেখেতসকলে সেই মেইন ইস্যুটো ডাইভাৰ্ট কৰি পেলাই অসমত ৰাজনীতি কৰিব বিচাৰে পুশবেক কৰিছিলে ঠিক আছে এতিয়া পুশবেক কৰা মানুহ দেখোন খাইৰুল ইছলাম চাহাব দেখোন এতিয়াও শিক্ষকতা কৰি আছে এটা কথা আপুনি কি ভাবে এতিয়া আমি আমাৰ প্ৰজন্মটোৰ কথাই কৈছোঁ আমি এতিয়া সৰুৰ পৰা সেই বাংলাদেশী বিদেশী সমস্যা এইবিলাক কথা শুনি শুনি আমি এইটো বয়স পাৰ হৈ গ'লোঁ কিন্তু এই সমস্যাটো বা এই বিষয়টো সমাধান সূত্ৰ কি মানে যে মানে যিখিনি মানুহৰ পিঠিত এতিয়া যিটো বাংলাদেশী বা বিদেশী লেভেলটো লগাই দিব খুজিছে চৰকাৰে বা এইখিনি মানে যিটো চলি আছে সমস্যাটো এইটো আল্টিমেট চলিউশ্যনটো কি বুলি ভাবে নে আদি অনন্ত তাতকৈ আপোনাৰ জনজাতীয় মানুহক কিমান উচ্ছেদ কৰিলে 50,000তকৈ অধিক জাগা উচ্ছেদ কৰি আছে কিন্তু সেই কথাটো সেই প্ৰসংগটো ইমান এটা আহিব দিয়া নাই কাৰণ কিয় জানে যেতিয়াই আপোনাৰ কিবা এটা ডাঙৰ ইস্যু হয় সেই সময়তে তেখেতসকলে মিয়া মিয়া কৰি পেলাই তেখেতসকলে সেই মেইন ইস্যুটোৰ পৰা ডাইভাৰ্ট কৰিব বিচাৰে এতিয়া চাওক নমস্কাৰ মই নৱদ্বীপ বৰপাত্ৰ গোহাঁই সহতত্ত্বাৱধায়ক সামাজিক মাধ্যম বিভাগ ৰাইজৰ দল আমাৰ এই যি বিশেষ কথোপকথন যি অনুষ্ঠান আমি আৰম্ভ কৰিছোঁ তাৰে আমাৰ এই দ্বিতীয় এপিছডটোলৈ আমি সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমাৰ অতিথি হৈছে আমাৰ দলৰে মুখপাত্ৰ নুৰ আলম তেখেতক স্বাগতম জনাইছোঁ নুৰদা তো আমি আজি তেখেতৰ লগত কথা পাতিম বৰ্তমান এটা খুব চৰ্চিত বিষয় সামাজিক মাধ্যমতে হওক বা অসমৰ ৰাজনৈতিক মহলতে হওক উচ্ছেদ কওক বাংলাদেশী কওক বা যি চলি আছে এই বিষয়টোক লৈ পেলাই আমি নুৰদাৰ পৰা কিছু কথা জানিব বিচাৰিম তেওঁ কি ভাবে আৰু এটা কথা এই সামগ্ৰিক যি কথা বতৰা এই কথা বতৰাত মই এজন যদিও ৰাইজৰ দলৰ এগৰাকী বিষয়ববীয়া কিন্তু আমি কথোপকথনটো সেই হিচাপত নহয় দলীয় কৰ্মী হিচাপে নহয় এজন সাধাৰণ মানুহ হিচাপে তেওঁ কি ভাবে আৰু এজন সাধাৰণ নাগৰিক হিচাপে মোৰ যি প্ৰশ্ন আছে মই তেওঁৰ পৰা জানিবলৈ বিচাৰিম গোটেই কথাবিলাক আৰু বিশেষকৈ তেওঁ সেই সংখ্যালঘু সেই এলেকাৰ পৰাও তেওঁ প্ৰতিনিধিত্ব কৰে বা সেই অঞ্চলৰ তেওঁ বাসিন্দাও হয় গতিকে গোটেই কথাবিলাক তেওঁলোকে কেনেকৈ ভাবে বা কেনেকৈ চৰ্চা হৈছে এই গোটেই কথাবিলাক তেওঁৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম নুৰদা চাওক প্ৰথম কথাটো হৈছে আপুনি যিটো ক'লে মোক উচ্ছেদ এতিয়া কথাটো হৈছে উচ্ছেদ যিটো কাৰ্যসূচী চৰকাৰে কৰি আছে উচ্ছেদ আপোনাৰ হ'বলৈ হ'লে এটা আপোনাৰ হেৰি থাকিব লাগিব আপোনাৰ উদ্দেশ্য এটা থাকিব লাগিব যে উচ্ছেদটো কিহৰ কাৰণে কৰি আছে চৰকাৰে উচ্ছেদ কৰিব ঠিক আছে কোনো অসুবিধা নাই উচ্ছেদৰ আমি বিৰোধিতা নকৰোঁ কেতিয়াও কিন্তু কথাটো হৈছে আপোনাৰ উচ্ছেদ কিহৰ কাৰণে কৰি আছে যদি উচ্ছেদটো আপোনাৰ যদি ৰাইজৰ হিতৰ কাৰণে কৰি আছে তেতিয়াহ'লে চৰকাৰে জনাব লাগিব যে আমি এইটো কাৰণত উচ্ছেদ কৰি আছোঁ কিন্তু বিজেপি চৰকাৰখনে যিটো উচ্ছেদ কৰি আছে মানে উচ্ছেদৰ নামত যিটো ভেকুভাওনা কৰি আছে ইয়াতে আমি এটা বস্তু দেখা পাইছোঁ যে পুঁজিপতি গোষ্ঠীক আপোনাৰ মাটি গতাই দিয়াৰ কাৰণে অসম চৰকাৰখনে কাম কৰি আছে আৰু এই অসম চৰকাৰে আদানী আম্বানীৰ দৰে ডাঙৰ ডাঙৰ পুঁজিপতিক মাটিবোৰ গতাই দিয়াৰ কাৰণে তেখেতসকলে উচ্ছেদ কৰি আছে এতিয়া কথাটো হৈছে আপোনাৰ এই কথাটো মানে যিখিনি পুঁজিপতিক গতাই দিব মাটিখিনি সেই কথাটো কিন্তু চৰকাৰে কোৱা নাই কিন্তু চৰকাৰে কি কৈ আছে আপোনাৰ ৰাইজক এটা বিভ্ৰান্তি মানে মূলক বাৰ্তা দি আছে সেইটো হৈছে যে আমি খিলঞ্জীয়াৰ স্বাৰ্থত বা অসমৰ থলুৱা মানুহৰ স্বাৰ্থত আমি উচ্ছেদ কৰি আছোঁ সম্পূৰ্ণৰূপে এই কথাটো ভুৱা কথা আৰু তেখেতসকলে এইটো এটা মিছা অপপ্ৰচাৰ চলাই আছে সম্পূৰ্ণ মিছা কথা তেখেতসকলে চলাই আছে কাৰণ সেইটো নহ'লে চাওক যদি তেখেতসকলে খিলঞ্জীয়াৰ স্বাৰ্থত উচ্ছেদ কৰিলেহেঁতেন তেতিয়াহ'লে আদানী আম্বানীক মাটি গতাই নিদিলেহেঁতেন এতিয়া আদানী আম্বানীয়ে মাটি কিয় বিচাৰিছে উদ্যোগ কৰিবৰ কাৰণে এতিয়া উদ্যোগৰ বিৰোধিতা আমি কেতিয়াও নকৰোঁ কিন্তু কথাটো হৈছে তাৰ বিকল্পৰ ব্যৱস্থা আছে নহয় আমাৰ চৰকাৰৰ বহুত মাটি আছে এতিয়া চাওক যিখিনি জেগাত আপোনাৰ উচ্ছেদ কৰি আছে সেই জেগাখিনি মানুহ ক'ত যাব কি কৰিব তেখেতসকলক পুনৰ সংস্থাপন দিয়া হৈছেনে তেখেতসকলৰ খোৱা বস্তু খাদ্য সামগ্ৰীৰ পৰা আদি কৰি যিখিনি প্ৰয়োজনীয় বস্তু আছে সেইখিনি দিব পাৰিছে নেকি চৰকাৰে দিয়া নাই গতিকে তেখেতসকলক কি কৰিছে এটা নিৰ্ধাৰিত এটা সময় ইমান সময়ো দিয়া নাই 2 দিন 3 দিন এনেকুৱা ধৰণৰ সময় দি তাতে গৈ কিনে জোৰ জবস্তি বুলডোজাৰ লগাই তেখেতসকলক উচ্ছেদ কৰি আছে দ্বিতীয় কথাটো হৈছে তেখেতসকলৰ যিটো উচ্ছেদৰ আপোনাৰ কথা কৈছে যে মিয়াক উচ্ছেদ কৰিলোঁ মিয়া খেদিলোঁ এতিয়া চাওক মানুহখিনি বংগমূলীয় বা বাংলাভাষী মুছলমান হোৱাৰ কাৰণেই তেখেতসকলক বাংলাদেশী আখ্যা দিয়া হৈছে নেকি বা বিদেশী আখ্যা দিয়া হৈছে নেকি নহয় সেই মানুহখিনি হৈছে সম্পূৰ্ণ ভাৰতীয় নাগৰিক যিখিনি মুছলমান মানুহক উচ্ছেদ কৰি আছে সম্পূৰ্ণৰূপে ভাৰতীয় নাগৰিক আৰু ভাৰতীয় নাগৰিক হিচাপে তেখেতসকলে পুনৰ সংস্থাপন পাব আৰু এইটো সংবিধানে কৈ গৈছে দ্বিতীয় কথাটো হৈছে চৰকাৰে যিটো কৈ আছে যে মিয়াক উচ্ছেদ কৰিলোঁ তাৰ অন্তৰালত এটা কাহিনী আছে কাহিনীটো হৈছে চাওক অসমত যিখিনি জায়গা আপোনাৰ গোৱালপাৰা হওক নাইবা আপোনাৰ ধুবুৰী চাপৰ বিলাসীপাৰা অঞ্চলত হওক যিখিনি উচ্ছেদ কৰিলে
তাতে মাথো আপোনাৰ 6500 বিঘা মাটি সংখ্যালঘু বসতি প্ৰধান এলেকাত আপোনাৰ উচ্ছেদ কৰিলে যিখিনি আপোনাৰ আমাৰ আৰু 50,837 বিঘা মাটি উচ্ছেদ হ'ল সেইটো হৈছে আপোনাৰ জনজাতি বসতি প্ৰধান অঞ্চল গতিকে অসমৰ ৰাইজে কিছুমান কথা চিন্তা কৰিব লাগিব এই বিজেপি চৰকাৰখনে কি কৰিব বিচাৰি আছে ৰাইজক কেনেকৈ ধৰণৰ মিছা কথা কৈ পেলাই তেখেতসকলক বিভ্ৰান্ত কৰি ব্যস্ত কৰি ৰাখিব বিচাৰিছে প্ৰথম আৰু প্ৰধান কাৰণটো হৈছে কি চাওক যেতিয়াই অসম চৰকাৰৰ কোনোবা মন্ত্ৰী নাইবা বিধায়কৰ কোনোবা দুৰ্নীতি ওলাই পৰে মানে ৰাইজৰ চকুৰ আগত ধৰা পৰে সেই বস্তু ঢাকিবৰ কাৰণে এইখন চৰকাৰে কি কৰে হয় মিয়া মুছলিম নাইবা বিদেশী বাংলাদেশী তাৰপিছত আপোনাৰ এনআৰচিৰ কথা ক'ব নানান ধৰণৰ কথা কৈ পেলাই ৰাইজক ব্যস্ত ৰাখি তেখেতসকলে সেই মেইন ইস্যুটো ডাইভাৰ্ট কৰি পেলাই অসমত ৰাজনীতি কৰিব বিচাৰে আৰু এই বিজেপি চৰকাৰৰ এইটো হৈছে প্ৰধান কাম আৰু যাৰ কাৰণে আৰু দ্বিতীয় কথা হৈছে আপুনি বাংলাদেশীৰ কথাটো কৈছে এতিয়া চাওক বাংলাদেশী বুলি ক'লে আমি সাধাৰণতে বেছিভাগ মানুহৰ মনত এটা মানে ভাৱ আহি যায় যে এই মানুহখিনি মুছলিম মানে নাইবা লয়াৰ আছামৰ মানুহখিনি বুজায় মানে কিছুমানে বুজাব খোজে এতিয়া কথাটো হৈছে যদি আমি কওঁ যে অসমত কোনো বাংলাদেশী নাই যদি বাংলাদেশী আছে তেতিয়াহ'লে ভাৰত চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে অসম চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ অসমৰ নাইবা ভাৰতৰ হোম ডিপাৰ্টমেণ্টে কি কৰি আছে যদি বাংলাদেশী আছে তেখেতসকলক কিয় খেদিব পৰা নাই আইনৰ ব্যৱস্থাটো তেখেতসকলৰ হাততো আছে যিমানখিনি এক্সটাৰ্নেল এফেয়াৰ্ছ হওক আপোনাৰ নাইবা অন্যান্য যিবোৰ আছে আমাৰ নীতি নিয়ম আছে এইবোৰো নিৰ্ধাৰিত কৰি তেখেতসকলে আপোনাৰ বাংলাদেশীক বিতৰণ কৰিব পাৰে কোনে মানা কৰিছে আমি কি কৈছোঁ যে 1971 চনৰ পিছত অহা চাহে হিন্দু হওক নাইবা মুছলমানেই হওক প্ৰত্যেকজন মানুহ অসমৰ পৰা যাব লাগিব 1971 চনৰ পিছত অহা 1971 চনৰ আগত যিবিলাক মানুহ অসমত বসবাস কৰি আছে হিন্দুৱে হওক নাইবা মুছলমানে হওক প্ৰত্যেকজন মানুহ ভাৰতীয় নাগৰিক আৰু অসমীয়া নাগৰিক গতিকে এখেতসকলে যিবোৰ আপোনাৰ অপপ্ৰচাৰ চলাই আছে যে অসমৰ পৰা আমি বাংলাদেশী ইমান খেদিলোঁ তেখেতসকলে আৰু এটা কথা কয় মাজে মাজে সেইটো হৈছে যে পুছবেক কৰি আছোঁ এতিয়া চাওক অসমত প্ৰকৃততে পুছবেক কিমানক কৰিব পাৰিছে কৰিবতো পৰা নাই পুছবেকটো কোনো ধৰণৰ নিয়ম নহয় পুছবেক কৰিছিলে ঠিক আছে এতিয়া পুছবেক কৰা মানুহ দেখোন খাইৰুল ইছলাম চাহাব দেখোন এতিয়াও শিক্ষকতা কৰি আছে তেখেতৰ ঘৰতে আছে গতিকে তেনেকুৱা ধৰণৰ কথা কিছুমান বিজেপি চৰকাৰে ক'ব খোজে নাইবা অসমৰ ৰাইজক বুজাব বিচাৰে কিন্তু প্ৰকৃততে তেখেতসকলে কোনো ধৰণৰ অসমীয়াৰ কাৰণে কাম কৰা নাই তেখেতসকলে এটাই কাম কৰি আছে সেইটো হৈছে পুঁজিপতিৰ স্বাৰ্থত কমিশ্যনৰ কাৰণে কাম কৰি আছে সেইটো নহ'লে কেতিয়াও অসমৰ মাটি আদানী আম্বানীক গতাই নিদিলেহেঁতেন মানি লৈছোঁ ধৰক খিলঞ্জীয়াৰ স্বাৰ্থত তেখেতসকলে আদানী আম্বানীক মাটি দিব বিচাৰিছে উদ্যোগ গঢ়িলে ধৰক অসমৰ নিবনুৱা সমস্যা সমাধান হ'ব কিছু ক্ষেত্ৰত তেখেতৰ আপোনাৰ ঘৈণীয়েকৰ নামত মাটি আছে মুখ্যমন্ত্ৰীৰ ঘৈণীয়েকৰ নামত মাটি আছে য'ত নেকি জলাশয় পিটনি তাত দেখোন স্কুল বনাই চলাই আছে তো সেইখিনি জেগাত তেখেতসকলে দি দিয়ক না কিছুদিন আগতে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ মাটিৰ কেলেংকাৰী এটা ওলালে সেইখিনি মাটি দিব পাৰে তেখেতসকলে উদ্যোগ কৰিবৰ কাৰণে সেইখিনি মাটি দিয়ক সাধাৰণ মানুহক সাধাৰণ নাগৰিকক হাৰাশাস্তি কৰি পেলাই সেই মাটি উচ্ছেদ কৰি পেলাই তাতে দিয়াৰ কোনো কুৱেশ্যন নাই দ্বিতীয় আপোনাৰ আৰু কিছুমান কথা হৈছে যে আপোনাৰ উচ্ছেদ যদি কৰিছে সেই মানুহখিনিক আগতে পুনৰ সংস্থাপন দিয়ক তাৰপিছত উচ্ছেদ কৰক কোনে বাধা দিছে আমিতো বাধা দিয়া নাই আমি ৰাইজৰ দলেও বাধা দিয়া নাই এজন সাধাৰণ নাগৰিক হিচাপে বাধা দিয়া নাই বা দলীয় হিচাপে আমি বাধা দিয়া নাই গতিকে তাত কোনো আমাৰ আপত্তি নাই হয় এটা কথা আপুনি ভাবেনে এতিয়া সামগ্ৰিক যদি যিটো পৰিৱেশ চলি আছে উচ্ছেদক লৈ পেলাই দেখা যায় যে বিজেপিয়ে এই উচ্ছেদৰ পৰা সকলো ফালৰ পৰা তেওঁলোকে ৰাজনৈতিক মুনাফা আদায় কৰা যেন লাগে প্ৰথম কথা হৈ গ'ল এটা তেওঁলোকে যিটো কৈ আছে ঠিক আছে উচ্ছেদ চলাইছে বেদখলমুক্ত কৰিছে সেইটো অন্য এটা বিষয় কিন্তু তেওঁলোকে যিটো ৰহণ সানিব খুজি আছে যেন এইখিনি যিখিনি খিলঞ্জীয়া মানুহ বা যিখিনি হিন্দুত্ববাদে বিশ্বাস কৰে বা তেওঁলোকৰ যিটো প্ৰভাৱত আছে সেই ধ্যান ধাৰণা তেওঁলোকৰ মাজত প্ৰচাৰ চলাই পেলাই তেওঁলোকে যে এনেকুৱা এটা বুজাব খুজিছে যেন তেওঁলোকে বাংলাদেশী খেদাই আছে বাংলাদেশী মুক্ত কৰিছে বিদেশী মুক্ত কৰিছে ঠিক আছে তাৰ বিপৰীতে যেতিয়া আমি যেতিয়া কথাখিনি বা মানুহ বিভিন্ন ধৰণৰ কয় যে মানুহখিনি বিদেশী নহয় যদি বিদেশী হয় আপোনালোকে কিয় পুনৰ সংস্থাপন দিছে মাটি দিছে তেতিয়া তেওঁলোকে এইটো প্ৰসংগ আনে যে সেই বেদখলমুক্ত কৰি পেলাই আমি উদ্যোগ স্থাপন কৰিব খুজিছোঁ বা দেশৰ অৰ্থনৈতিক বিকাশৰ কাৰণে উদ্যোগৰ যিহেতু প্ৰয়োজন এইটো কাৰণে প্ৰয়োজন বুলি কয় গতিকে সেইটো এংগেলৰ পৰা যদি আপুনি যদি কয় আপোনালোকে থলুৱা মানুহক বা খিলঞ্জীয়া মানুহক আঁতৰাই মেলি উদ্যোগপতিক বৃহৎ পুঁজিপতিক মাটি দিব খুজিছে তেতিয়া তেওঁলোকৰ আৰ্গুমেণ্টটো দিয়ে যে আমাক উদ্যোগ নালাগে নেকি গতিকে এই একচুৱেলি তেওঁলোকে মানে কি কৰিব খুজিছে তেওঁলোকে এজনে যিফালে যায় তেওঁলোকে মানে নিজৰ মুনাফাটো আদায় কৰিবৰ কাৰণে তেওঁলোকে এই প্ৰচাৰটো তেনেকৈ ধৰণে চলাই আছে চাওক যিমানেই 26ৰ নিৰ্বাচন যিমানেই চমু চাপি আহি আছে অসম বিজেপিত সিমানেই আপোনাৰ হিন্দু মুছলমানৰ ৰাজনীতি তেখেতসকলে কৰিব বিচাৰি আছে বিজেপিৰ চৰকাৰে সদায় হিন্দু আৰু মুছলমান মানুহক ভাগ ভাগ কৰি ৰাজনীতি কৰি ভাল পায় আৰু সেইটো নহ'লে তেখেতসকলে ৰাজনীতি কৰিব নোৱাৰে কাৰণ তেখেতসকলে কোনো ধৰণৰ ডেভেলপমেণ্টৰ নামত ৰাজনীতি কৰিব নোৱাৰে
ভোট ভিক্ষা কেনেকৈ কৰিব, ভোট কেনেকৈ খুজিব তেখেতসকলে? তেখেতসকলৰ হাতত কোনো ধৰণৰ ডেভেলপমেণ্টৰ কামৰ চিন নাই, যাৰ কাৰণে তেখেতসকলে সেইটো ভোট খুজিবও নোৱাৰে। এতিয়া কথাটো হৈছে চাওক, মানুহক হিন্দু মুছলমান কৰি 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 প্ৰায় তেখেতে এটা মানে কি নেৰেটিভ এটা তৈয়াৰ কৰিব বিচাৰে। কিন্তু সাধাৰণতে চাওক, যিখিনি মানুহ উচ্ছেদ কৰা হৈছে, সংখ্যালঘু বসতি প্ৰধান এলেকাবিলাকত কিমানখিনি উচ্ছেদ কৰিলে? 6500 বিঘা উচ্ছেদ কৰিছে। তাতকৈ আপোনাৰ জনজাতীয় মানুহক কিমান উচ্ছেদ কৰিলে? 50,000তকৈ অধিক জেগা উচ্ছেদ কৰি আছে বা কৰিব। কিন্তু সেই কথাটো Ultimately, সেই প্ৰসংগটো ইমান এটা যদি চৰ্চালৈ অহা নাই বা আহিব দিয়া নাই। কাৰণ কিয় জানে, যেতিয়াই আপোনাৰ কিবা এটা ডাঙৰ ইছ্যু হয়, সেই সময়তে তেখেতসকলে মিয়া কৰি পেলাই তেখেতসকলে সেই মেইন ইছ্যুটোৰ পৰা ডাইভাৰ্ট কৰিব বিচাৰে। এতিয়া চাওক, বিজেপি দলে বা দলীয় কৰ্মীবিলাকে এই যে উচ্ছেদৰ নামত যিবিলাক আপোনাৰ জয়যাত্ৰা কৰি আছে, তেখেতসকলে এই জনজাতীয় খিলঞ্জীয়া মানুহখিনিক অপমান কৰা নাইনে? যদিও অপমান কৰা নাই তেখেতসকলে, তেতিয়াহ'লে কিয় এই জয়যাত্ৰা কৰিলে? 50,000 বিঘাতকৈ অধিক মাটি তেখেতসকলে উচ্ছেদ কৰিলে, আৰু সেই জেগাত তেখেতসকলে আপোনাৰ পুঁজিপতিক দি দিলে, গতাই দিব খুজিছে, আৰু সেই জেগাত আৰু আকৌ তেখেতসকলে কি কৰিছে? উচ্ছেদৰ নামত আকৌ জয়যাত্ৰা কৰি আছে। গতিকে তেখেতসকলে অসম আৰু অসমীয়াৰ স্বাৰ্থত কেতিয়াও কাম নকৰে। মাথো তেখেতসকলে খিলঞ্জীয়া মানুহবিলাকক আপোনাৰ মুছলমান এটা সম্প্ৰদায়ক তেখেতসকলে আপোনাৰ শত্ৰুৰ চকুৰে দেখাই পেলাই তেখেতে কি কৰিব বিচাৰে? এটা বিষবাষ্প বিয়পাই ৰাজনৈতিক মুনাফা আদায় কৰিবৰ কাৰণে তেখেতসকলে বিজেপিৰ মানে যিমানবোৰ দলীয় কৰ্মী আছে তেখেতসকলে কাম কৰে, আৰু এইটোৱে হৈছে তেখেতসকলৰ প্ৰধান উদ্দেশ্য। হয়, এটা কথা চাওক, এতিয়া যিহেতু তেওঁলোকে খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা কৈ আছে চৰকাৰখনে, কিন্তু খিলঞ্জীয়া সুৰক্ষাৰ ক্ষেত্ৰত যিবিলাক মূল বিষয় আছিলে, অসম চুক্তিৰ কথাই কওক, সাংবিধানিক সুৰক্ষা কৱচৰ কথাই কওক বা জনজাতিকৰণৰ কথাই কওক, এইবিলাক বিষয় তেওঁলোকে সমাধান নকৰি পেলাই তেওঁলোকে কেৱল মাত্ৰ বাংলাদেশী বা যিটো এটা কনচেপ্ট এটা তেওঁলোকে তৈয়াৰ কৰি লৈছে মিয়া বিৰোধী, তেনেকুৱা কিছুমান বিষয়তে খিলঞ্জীয়া মানুহক ব্যস্ত কৰি ৰাখিছে, যেন তেওঁলোকক সেই কামটো কৰিলে যেন মানে এতিয়া যিটো বেদখলমুক্ত হৈ আছে, ধৰক তেওঁলোকে যিটো কৰি আছে, যেন সেইটো বেদমুক্ত হ'লে মতে যেন খিলঞ্জীয়া সুৰক্ষা হ'ব, তেনেকুৱা ধৰণে তেওঁলোকে প্ৰচাৰ চলাই আছে। কিন্তু প্ৰকৃতাৰ্থত এইবিলাক সমস্যা তেওঁলোকে সমাধান কিয় নকৰে? বা এইবিলাক সমস্যা যদি সমাধান কৰে, কথা এটা কৈছোঁ, ধৰি লওক এই সংখ্যালঘু সমাজৰ পৰা কিবা জোৰাপাতি থাকে নেকি এইবিলাক বিষয়ত? যদি মানে কথাটো এইটো কাৰণে কৈছোঁ, যিহেতু তেওঁলোকে পলিটিকেলি বেনিফিট ল'বলৈ চাই আছে বিজেপিয়ে, যদি এই সমস্যাবিলাক যদি সমাধান কৰি দিয়ে, তেতিয়া কি বিজেপিক কোনো ধৰণৰ কি ৰাজনৈতিক মুনাফা আদায় কৰিব নোৱাৰিব নেকি? যদিহে মানে খিলঞ্জীয়াৰ সমস্যাবিলাক সমাধান কৰি দিয়ে। এতিয়া যিটো বাংলাদেশী বা মিয়া বুলি কৈ পেলাই যিটো তেওঁলোকে কৰি আছে, সেইটো কাম নকৰি পেলাই যদি সঁচা অৰ্থত এইবিলাক সমাধান কৰি দিয়ে, তেতিয়া কি তেওঁলোকৰ ৰাজনৈতিক মুনাফা আদায়ৰ কাৰণে কোনো বাট নাথাকিব নেকি? যদি সঁচা সঁচিকৈ তেখেতসকলে খিলঞ্জীয়া মানুহৰ বা অসম আৰু অসমীয়াৰ স্বাৰ্থত কাম কৰিব বিচাৰিলেহেঁতেন, তেতিয়াহ'লে অসম চুক্তিখন কিয় তেখেতসকলে মানি ল'ব বিচৰা নাই বা মানা নাই? সেইমতে কিয় কাম কৰা নাই? যদি সেইটো তেখেতসকলে খিলঞ্জীয়াৰ স্বাৰ্থতে কাম কৰিলেহেঁতেন, তেতিয়াহ'লে অসম চুক্তিৰ 6 নং দফা কিয় কাৰ্যকৰী কৰা নাই? যিসকল প্ৰকৃত ভাৰতীয় নাগৰিক আছে সেইসকলৰ ৰক্ষা কৱচৰ ব্যৱস্থা কিয় কৰা নাই এতিয়ালৈকে? সেইটো কুৱেশ্যন আহি আছে নহয়, তেখেতসকলে কিয় কৰিব পৰা নাই? গতিকে চাওক, তেখেতসকলৰ যিটো আপোনাৰ ৰাজনৈতিক মুনাফা তেখেতসকলে আদায় কৰাৰ মেইন কৌশল হৈছে ৰাজনৈতিক মুনাফা, বাকী একো নাই। কোনো মানুহৰ তেখেতসকলৰ ভ্ৰক্ষেপ নাই, অসম আৰু অসমীয়া ৰাইজৰ কোনো ধৰণৰ কথা নাই। এতিয়া কথাটো হৈছে চাওক, যদি উচ্ছেদ কৰি পেলাই অসম আৰু অসমীয়াৰ স্বাৰ্থত বা খিলঞ্জীয়াৰ স্বাৰ্থত কাম কৰি আছে, কেইজন খিলঞ্জীয়া মানুহৰ ভূমি নথকা মানুহক তেখেতসকলে আপোনাৰ মাটিৰ পট্টা প্ৰদান কৰিলে উচ্ছেদ কৰি পেলাই দেখাইছে নেকি? কিছুমান দেখাব পাৰে, তেখেতসকলে ক'ব যে আমি বসুন্ধৰাৰ নামত আপোনাৰ কিছুমান মাটি আমি এলটমেণ্ট কৰিছোঁ, সেইবিলাক কৰিছে। কিন্তু এই যে উচ্ছেদ কৰিলে, আজি ধৰক গোৱালপাৰা জিলাত আপোনাৰ উচ্ছেদ কৰি আছে, উচ্ছেদ কৰি পেলাই তেখেতসকলে এটা শ্লোগান দি আছে যে আমি খিলঞ্জীয়াৰ স্বাৰ্থত আমি অসমীয়া ৰক্ষা কৱচ আমি কৰি আছোঁ, মানে কি কয় আধিপত্য বিস্তাৰ কৰিবৰ কাৰণে আমি উচ্ছেদ কৰি আছোঁ। কিন্তু প্ৰকৃতাৰ্থত তাতে কাক বহুৱাইছে? তাতেতো আপোনাক আদানী আম্বানীক মাটি দি আছে। ছ'লাৰ পাৱাৰ প্ৰজেক্ট বা এনাৰ্জি প্ৰজেক্ট যিবিলাক বহুৱাই আছে, এইবিলাকতো কাক সন্তুষ্ট কৰা নাই? পুঁজিপতিৰ কাৰণে। এতিয়া কথাটো হৈছে, দ্বিতীয় কুৱেশ্যনটো হৈছে, যদি আপোনাৰ অসমৰ স্বাৰ্থত কৰি আছে, সেই যিবিলাক আপোনাৰ উদ্যোগ স্থাপন হ'ব, তাত কিমান পাৰ্চেণ্টেজ অসমৰ নিবনুৱা, অসমৰ যুৱক যুৱতীক আপোনাৰ সংস্থাপন দিব পাৰিব? চৰকাৰে তেনেকুৱা ধৰণৰ কোনো মানে আপোনাৰ ষ্টেপ লৈছে নেকি? আজিলৈকে তেনেকুৱা ধৰণৰ কোনো আমি শুনা নাই যে এইটো ধৰণৰ তেখেতসকলে ষ্টেপ লৈছে। গতিকে এইখন চৰকাৰৰ কথা আৰু কামৰ মাজত বহুত তফাত আছে, ৰাতি দিন পাৰ্থক্য আছে। তেখেতসকলে ক'ব এটা, কৰিব এটা। গতিকে আমি আৰু কিছুমান শুনি আছোঁ যে আপোনাৰ এটা অসমৰ আপোনাৰ মিডিয়া গোষ্ঠী, ডাঙৰ এটা মিডিয়া গোষ্ঠী, এইটো আপোনাৰ বিজেপিৰ কোনোবা নেতাই আদানীৰ জৰিয়তে কিনিব বিচাৰি আছে অসমত। আমি সম্পূৰ্ণ তথ্যটো পোৱা নাই যদিও আমি এটা মানে ৰাইজৰ মুখত শুনি আছোঁ, হয়তো নিশ্চয়কৈ আমাৰ ৰাইজৰ পোহৰলৈ আহি যাব। গতিকে
তেখেতসকলৰ মেইন উদ্দেশ্যটো হৈছে কমিশ্যন ৰাষ্ট্ৰ চলাই থকা, কমিশ্যন কেনেকৈ আদায় কৰিব পাৰি পুঁজিপতিৰ পৰা, আৰু পুঁজিপতিক সন্তুষ্ট কৰিবলৈ তেখেতসকলে একমাত্ৰ কাম কৰাৰ চিন্তা চৰ্চা কৰি আছে অসমত। হয়, এটা কথা আপুনি কি ভাবে, এতিয়া আমি আমাৰ প্ৰজন্মটোৰ কথাই কৈছোঁ, আমি এতিয়া সৰুৰ পৰা সেই বাংলাদেশী বিদেশী সমস্যা এইবিলাক কথা শুনি শুনি আমি এইটো বয়স পাৰ হৈ গ'লোঁ, কিন্তু এই সমস্যাটো বা এই বিষয়টো সমাধান সূত্ৰ কি মানে, যে মানে যিখিনি মানুহৰ পিঠিত এতিয়া যিটো বাংলাদেশী বা বিদেশী লেভেলটো লগাই দিব খুজিছে চৰকাৰে, বা এইখিনি মানুহে যিটো চলি আছে সমস্যাটো, এইটো আল্টিমেট চলিউশ্যনটো কি বুলি ভাবে, নে আদি অনন্ত কাললৈকে এইটো এনেকৈ থাকি যাব, যে মানে কোনোবা সংখ্যালঘু মানুহ হ'লে মতে যে মই এটা আপোনাৰ কথা কৈ দিওঁ, কি বিজেপি চৰকাৰেই বা কি কৰি আছে, নাইবা তদানীন্তন কংগ্ৰেছ চৰকাৰেই বা কি কৰিছে, এই যে যিখিনি আপোনাৰ সংখ্যালঘু মানুহ আছে, মানে সংখ্যালঘু মুছলমান মানুহ আছে, এই মানুহখিনিক লৈ পেলাই সদায় আপোনাৰ এটা ৰাজনীতি কৰিব বিচাৰে। প্ৰত্যেকটো ৰাজনৈতিক দলে তেখেতসকলক লৈ পেলাই এটা ৰাজনীতি কৰে, তেখেতসকলক ভোট বেংকৰ হিচাপে ইউজ কৰি পেলাই তেখেতসকলে ৰাজনৈতিক মুনাফা আদায় কৰে। সেইটো নহ'লে আজি কিমান বছৰ আগতে আপোনাৰ NRC প্ৰক্ৰিয়াটো আৰম্ভ হৈছিলে, আজিলৈকে NRC প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰি কিয় তেখেতসকলে যিমানখিনি বিদেশী আছে আপোনাৰ বিদেশলৈ আঁতৰাব পৰা নাই? যদি তেখেতসকলৰ সদিচ্ছা আছে, NRC প্ৰক্ৰিয়াটো কিয় সম্পূৰ্ণ কৰা নাই, বা NRCটোক কিয় মানি ল'ব বিচৰা নাই? সেইখিনি কুৱেশ্যন আহি আছে। দ্বিতীয় কথাটো হৈছে চাওক, যিখিনি মানুহৰ আপোনাৰ সংখ্যালঘু মানুহৰ বিশেষকৈ বাংলাদেশী এটা টেগ লগোৱা হৈছে, এই মানুহখিনি ক'ৰবাত নহয় ক'ৰবাত কংগ্ৰেছৰ ৰাজনীতিৰ বলি হৈছে। কংগ্ৰেছৰ ৰাজনীতিয়ে কি কৰিছে, তেখেতসকলক বলিৰ পতা সজাইছে। নহ'লে স্বাধীনতাৰ পিছৰ পৰাই অসমত বহুতবাৰ কংগ্ৰেছ চৰকাৰ আহিছে, আৰু সেই সংখ্যালঘু মানুহখিনি যুগ যুগ ধৰি তেখেতসকলে, আমাৰ এটা কথা আছে নহয়, আমাৰ বাপ দাদাৰ দল বুলি কৈ পেলাই আমাৰ মিয়া মুছলমান হওক বা আমাৰ বাংলাভাষী মুছলমান মানুহখিনি আমাৰ কংগ্ৰেছ দলক আমি ভোট দি আহিছোঁ বা দিয়ে, সেই মানুহখিনিৰ চিন্তা চৰ্চা কিন্তু কংগ্ৰেছে কেতিয়াও কৰা নাই। যদি কৰিলেহেঁতেন আজি ধৰক এই ভোটৰ সমস্যা অসমত নাথাকিলেহেঁতেন, NRCৰ সমস্যাটো কেতিয়াবাই পাৰ হৈ গ'লহেঁতেন। যদিও তৰুণ গগৈ চৰকাৰৰ দিনত আৰম্ভ হৈছে, কিন্তু তেখেতসকলে সম্পূৰ্ণ কৰা নাই নহয়। কি কৰিছিলে তেখেতসকলে? কৰা নাই, সমস্যা সমাধান কৰা নাই। নাইবা আপোনাৰ যিসকল মানুহ চৰত বসবাস কৰি আছে, সেই মানুহখিনিক আপোনাৰ চৰৰ মাটিৰ পাট্টা দিব পৰা অৱস্থাত কিয় কৰিব পৰা নাছিলে? আজি যিবিলাক মানুহক উচ্ছেদ কৰি আছে, বিশেষকৈ আপোনাৰ ধৰক আপোনাৰ সংখ্যালঘু প্ৰধান এলেকাবোৰত, যদি কংগ্ৰেছ চৰকাৰে সেই সময়ত চিন্তা চৰ্চা কৰিলেহেঁতেন, তেখেতসকলে এই মানুহখিনি মাটিৰ পট্টা দি পেলাই মানুহক স্থায়ী এটা বসবাস কৰা জেগা দিলেহেঁতেন, তেতিয়াহ'লে আজিৰ দিনত এনেকুৱা ধৰণৰ সমস্যা নাথাকিলেহেঁতেন। আজি ঘৰে ঘৰে মানুহৰ মৃত্যু নহ'লহেঁতেন। এই দুদিনমান আগতে আপোনাৰ পাইকান অঞ্চলত যিজন ল'ৰাক হত্যা কৰা হ'ল অসমৰ পুলিচ বাহিনীৰ দ্বাৰা, সেইখন ল'ৰাৰ কি ভুল আছিলে? এই ভুলৰ কাৰণে ক'ৰবাত নহয় ক'ৰবাত তদানীন্তন কংগ্ৰেছ চৰকাৰ দায়ী, আৰু মইতো ক'ম যে সম্পূৰ্ণৰূপে কংগ্ৰেছ চৰকাৰ দায়ী। সেই সময়ত যদি আপোনালোকে মাটিৰ পট্টা দিলেহেঁতেন, এই মানুহখিনি তাতে বসবাস কৰিব লগা নহ'লহেঁতেন। আৰু দ্বিতীয় কথাটো হৈছে, আপোনাক আৰু এটা কথা কৈ দিওঁ, যিমানখিনি আমাৰ সংখ্যালঘু প্ৰধান এলেকাবোৰত আমাৰ বিধায়ক আছে নাইবা ৰাজনৈতিক নেতা আছে, কংগ্ৰেছ দলৰে হওক, কোনো দিনাই নকয়, কোনো ধৰণৰ এৱাৰনেছ কৰা আমি দেখা পোৱা নাই যে আপোনালোকে খাচ মাটি কিনি পেলাই বসবাস নকৰিব, দালাল চক্ৰৰ পাল্লাত আপোনালোকে নপৰিব। কিন্তু তেখেতসকলে এনেকুৱা ধৰণৰ কোনো কথা নাই। তেখেতসকলে মাথো ভোট লোৱাৰ স্বাৰ্থত সেই মানুহখিনিক আপোনাৰ কি কৰি আছে, ইউজ কৰি পেলাই তেখেতসকলৰ পৰা ভোট লৈ পেলাই তেখেতসকলে নিজৰ গাদী দখল কৰাৰ কাৰণে চিন্তা চৰ্চা কৰি আছে সদায় পেলাই। বিজেপি শাসন কালত আপোনাৰ সংখ্যালঘু এলেকা বা সংখ্যালঘু লোকসকলৰ ওপৰত এতিয়া যিটো চলি আছে, তো আপুনি ভাবে তৎসত্ত্বেও দেখা যায় যে বহু সংখ্যালঘু এলেকাত বিজেপি দল বা বিজেপিৰ যি মিত্ৰতাত থকা দলৰ লগত বহু সংখ্যালঘু লোক জড়িত হৈ আছে বা দলৰ নেতৃত্ব লৈ আছে ঠাই বিশেষে। গতিকে আপুনি কি ভাবে যে মানে ইমানৰ পিছতো এইসকলে বিজেপিৰ প্ৰতি কিয় আকৰ্ষিত হৈ আছে? বা আপুনি চাওক, মানুহ কিছুমান মানে যেনেকৈ আপোনাৰ হাতৰ 5টা আঙুলি এক নহয়, প্ৰত্যেকটো জাতিতেই বা প্ৰত্যেকটো ধৰ্মতে সকলো মানুহ সমান নহয়। কিছুমান মানুহ আছে আপোনাৰ, মইতো যিবিলাক মানুহক বিশেষকৈ আপোনাৰ এই আমাৰ সংখ্যালঘু প্ৰধান এলেকাবোৰত উচ্ছেদ হোৱাৰ পিছত যিটো বিজেপি দলে বা অসম চৰকাৰৰ কিছুমান নেতা পালি নেতাবোৰে আপোনাৰ কি কৰিলে, এই যিটো যাত্ৰা কৰিলে, খেদক মিয়া খেদক বুলি এটা যাত্ৰা কৰিছিলে, আমি দেখা পাইছোঁ টিভিত হওক বা আপোনাৰ ছ'চিয়েল মিডিয়াতে হওক দেখা পালোঁ। এইবোৰ দেখাৰ পিছতো তেখেতসকলৰ আত্মাই এবাৰো কোৱা নাইনে যে আমি কিয় বিজেপি দলটো কৰি আছোঁ? মানুহ কিমান পৰ্যায়ৰ নিলাজ হ'লে এই ধৰণৰ কাম কৰিব পাৰে বা এইখন বিজেপি দলত থাকিব পাৰে? মানুহ কিমান নিকৃষ্ট মনোভাৱ হ'লে এজন মানুহে সেই বিজেপি চৰকাৰত থাকিব? নিজৰ এজন জাতি ভাইক যেতিয়া নাম ধৰি পেলাই গালি পাৰি আছে, অসমৰ এজন মুখ্যমন্ত্ৰীয়ে বিজেপি দলৰ
এজন উচ্চ পদস্থ বিষয়া মানে মুখ্যমন্ত্ৰীৰ কথা কৈছোঁ তেখেতে কৈছে যে আমাক মেয়ৰ ভোট নালাগে তাৰ পিছতে কিয় নিৰ্লজ্জ মানুহৰ দৰে তেখেতসকলে বিজেপি দল কৰি আছে আমি বুজিব পৰা নাই তেখেতসকলে কি মাত্ৰ নিজৰ মানে যিটো আপোনাৰ বৈশিষ্ট্য সেই বৈশিষ্ট্যক তেখেতসকলে বিক্ৰী কৰি দিছে টকাৰ লালসা মানে কিছুমান মানুহ আছে নহয় ইমানেই লোভ লালসা আছে যে লোভ লালসা সামৰিব নোৱাৰি সেই দলটো কৰি আছে আৰু ইমান নিৰ্লজ্জ মানুহ তেখেতসকল মইতো কম এই মানুহবিলাকক আচলতে বিজেপিয়ে যে কিছুমান কথা কয় এই মানুহবিলাকৰ কাৰণে কৈ আছে আপোনালোকৰ যদি অলপো লাজ আছে বিজেপি দলটো এৰি দিয়ক আৰু এটা কথা এতিয়া এটা দলৰ কথা আহি পৰে AIDF থকালৈকে বিজেপি অসমত প্ৰাসংগিক হৈ থাকিব বুলি এটা কথা চৰ্চা হয় আৰু এটা কথা আপুনি ভাবেনে যে মানে AIDFে তেওঁলোক যিহেতু সংখ্যালঘুৰ অধিকাৰ সুৰক্ষাৰ স্বাৰ্থত জন্ম লৈছিলে বুলি কয় তেওঁলোক ভাবেনে যে তেওঁলোকে আজি 20-25 বছৰ হৈ গ'ল তেওঁলোকৰ জন্ম হোৱা তেওঁলোকে ভাবেনে যে তেওঁলোকে সংখ্যালঘু ৰাইজৰ কিবা অধিকাৰ বা কিবা সমস্যা সমাধানৰ ক্ষেত্ৰত কিবা বিশেষ ভূমিকা ল'ব পাৰিলে আজি তাৰিখলৈকে চাওক অসমত যেনেকৈ বিজেপি দল বা বিজেপি চৰকাৰখন যেনেকৈ সাম্প্ৰদায়িক দল বিজেপি হিন্দুসকলৰ সাম্প্ৰদায়িক দল ঠিক একেদৰে মুছলমানসকলৰ সাম্প্ৰদায়িক দল হৈছে এইটো নিশ্চিত দ্বিতীয় কথাটো হৈছে যদি তেখেতসকলে মুছলমানৰ কাৰণে বা সংখ্যালঘুৰ কাৰণে জন্ম হৈছিলে দলটো আজিলৈকে মুছলমান মানুহৰ কাৰণে কি কাম কৰিলে তেখেতসকলে তেনেকুৱা ধৰণৰ উদাহৰণটো দেখা নাই আমি দেখা পাইছিলোঁ NRCৰ সময়ত তেখেতসকলে কিবা এটা সুপ্ৰিম কোৰ্টত কেছ কৰিছিলে তেখেত তাৰ পিছৰ পৰ্যায়ত গৈ কিনে তেখেতসকলে কেছটো উইথড্ৰ কৰি লৈছিলে গতিকে তেখেতসকলেও চাওক তেখেতসকলেও নিজৰ ক'ৰবাত নহয় ক'ৰবাত নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে দলটো চলাই আছে তাৰ বাহিৰে একো নাই আৰু এটা কথা ঠিক এইটো মনত ৰাখিব আপুনি যে 2026 চনৰ নিৰ্বাচনৰ পিছত এই দলটো আৰু অসমত নাথাকে যোৱা লোকসভাত আপোনালোকে দেখিছে নিৰ্বাচনৰ ফলাফল অখিল গগৈ ডাঙৰীয়া মাথো এবাৰ কেইটামান আপোনাৰ নিৰ্বাচনী সভা পাতিছিলে নামনি অসমত তাৰ কাৰণে মাননীয় ৰকিবুল হুছেইন ডাঙৰীয়া 10 লাখ ভোটৰ ব্যৱধানত তাৰ পৰা জিকি আহিছিল আৰু বদৰুদ্দিন আজমল সাহেব হাৰি আহিছিল গতিকে অসমৰ ৰাইজে এতিয়া বা সংখ্যালঘু ৰাইজে বুজি পাই আছে যে ধৰ্মীয় ৰাজনীতিৰ কোনো জাগা নাই অসমত আৰু ধৰ্মীয় ৰাজনীতি কৰি পেলাই কোনোদিন কোনো টিকি থাকিব পৰা নাই আৰু নোৱাৰে ভৱিষ্যতে গতিকে মই এই চেগতে আমাৰ মুছলমান মানুহবিলাকক মানে অসমৰ বিশেষকৈ সংখ্যালঘু মানুহবিলাকক মই আহ্বান জনাম আপোনালোকে AIDFৰ নিচিনা সাম্প্ৰদায়িক দল আৰু বিজেপিৰ নিচিনা সাম্প্ৰদায়িক দলবিলাকৰ প্ৰতি আপোনালোকৰ যিটো আগ্ৰাসী মনোভাৱ আছে মানে যেটো আপোনাৰ আকৃষ্ট হৈ আছে সেই মনোভাৱটো এৰি দিয়ক প্ৰকৃততে অসম আৰু অসমীয়াৰ স্বাৰ্থত যদি আপোনালোকে থাকিব বিচাৰিছে অসম আৰু অসমীয়াৰ লগত থাকি আপোনালোকে যদি অসমৰ উন্নতি বিচাৰিছে নাইবা আপোনালোকৰ জাতিৰ যদি উন্নতি বিচাৰিছে তেতিয়া হলে আপোনালোকে বিকল্প চিন্তা চৰ্চা কৰিব লাগিব আৰু অসমত কেৱল আঞ্চলিক নাইবা আঞ্চলিকতাবাদী দলবিলাকৰ প্ৰতি আপোনালোকে অলপমান মনোভাৱ লৈ আহক সেই দলবিলাকে আপোনালোকৰ প্ৰকৃততে উপকাৰ কৰিব পাৰিব আৰু জাতিৰ স্বাৰ্থত তেখেতসকলে কাম কৰিব এইটো ধ্যান ধাৰণা লৈ আপোনালোকে চলক নহলে আগন্তুক দিনবোৰত আপোনালোকে আমি যিবোৰ সমস্যা দেখা পাই আছো এই সমস্যাবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ কিন্তু আমাৰ ঠাই নাই